সকলোকে স্বাগতম জনাইছো। আজমলে যদি পাৰে তেনেহলে বীৰ লাচিত সেনাই কিয় নোৱাৰে? মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত এক ডাঙৰ প্ৰশ্ন কৰিছে। আজমলে যদি শিক্ষানুষ্ঠান খুলিব পাৰে তেনেহলে বীৰ লাচিত সেনাই কিয় নোৱাৰে? অসমত কিয় শিক্ষানুষ্ঠান খুলিব নোৱাৰে সাহিত্য সভা বীৰ লাচিত সেনাই? আৰু আজমলৰ শিক্ষানুষ্ঠানত গ'লে লাভ জেহাদৰ বলি হ'ব অসমীয়া যুৱতী। আজমলৰ লগত প্ৰতিযোগিতা কৰিব লাগে দল সংগঠনে। এনেদৰে উদ্বিগ্নতা প্ৰকাশ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এক বিস্ফোৰক মন্তব্য আগবঢ়াইছে। এটা ডাঙৰ খবৰ আমি এইমাত্ৰ লৈ আহিছোঁ। আজমলে যদি শিক্ষানুষ্ঠান খুলিব পাৰে তেনেহলে বীৰ লাচিত সেনাই কিয় নোৱাৰে? এই প্ৰশ্ন হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। অসমত কিয় শিক্ষানুষ্ঠান খুলিব নোৱাৰে সাহিত্য সভা কিংবা বীৰ লাচিত সেনাই? এনে এক প্ৰশ্ন কৰিছে মুখ্যমন্ত্ৰীগৰাকী। আৰু আজমলৰ শিক্ষানুষ্ঠানত যদি যায় তেনেহলে লাভ জেহাদৰ বলি হ'ব অসমীয়া যুৱতী, অসমীয়া শিক্ষাৰ্থীয়ে লাভ জেহাদৰ বলি হ'ব। আজমলৰ লগত প্ৰতিযোগিতা কৰিব লাগে দল সংগঠনে। একাংশ দল সংগঠন বিশেষকৈ বীৰ লাচিত সেনাকো এতিয়া প্ৰশ্ন কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। আজমলৰ শিক্ষানুষ্ঠানক প্ৰশংসা কৰে অসমৰ একাংশই। আজমলে যদি পাৰে আমি কিয় নোৱাৰো বুলি এতিয়া আমি কিয় নোৱাৰো বুলি বাতৰি প্ৰকাশ কৰিব লাগে বুলিও উল্লেখ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। সংবাদমেল যোগে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই বিস্ফোৰণ আমি পুনৰবাৰ উল্লেখ কৰিছোঁ। আজমলৰ শিক্ষানুষ্ঠানক প্ৰশংসা কৰে অসমৰ একাংশই। তাৰ পাছত এতিয়া মুখ্যমন্ত্ৰীগৰাকীৰ প্ৰশ্ন, আজমলে যদি শিক্ষানুষ্ঠান খুলিব পাৰে তেনেহলে বীৰ লাচিত সেনাই কিয় নোৱাৰে? অসমত কিয় শিক্ষানুষ্ঠান খুলিব নোৱাৰে লাচিত সেনা তথা অসম সাহিত্য সভাই? আজমলৰ শিক্ষানুষ্ঠানত গ'লে লাভ জেহাদৰ বলি হ'ব অসমীয়া যুৱতী, অসমীয়া যুৱতী লাভ জেহাদৰ বলি হ'ব আজমলৰ শিক্ষানুষ্ঠানত যদি যায়। আজমলৰ লগত প্ৰতিযোগিতা কৰিব লাগে দল সংগঠনে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এটা তাৎপৰ্যপূৰ্ণ মন্তব্য। মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে, উদ্বিগ্নতা প্ৰকাশ কৰি মুখ্যমন্ত্ৰীয়ে কৈছে, আজমলে যদি শিক্ষানুষ্ঠান খুলিব পাৰে তেনেহলে বীৰ লাচিত সেনাই কিয় খুলিব নোৱাৰে বুলি এতিয়া তীক্ষ্ণ প্ৰশ্ন। আজমলে যদি পাৰে আমি কিয় নোৱাৰো বুলি বাতৰি প্ৰকাশ কৰিব লাগে বুলিও এতিয়া মন্তব্য মুখ্যমন্ত্ৰীগৰাকীয়ে। সংবাদমেল যোগে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই বিস্ফোৰক মন্তব্য আগবঢ়াইছে। আজমলে যদি পাৰে তেনেহলে শিক্ষানুষ্ঠান খুলিব বীৰ লাচিত সেনা বা অসম সাহিত্য সভাই কিয় নোৱাৰে বুলি এক তাৎপৰ্যপূৰ্ণ মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। মন্তব্য আছে মুখ্যমন্ত্ৰীগৰাকীয়ে কি কৈছিল আমি মন্তব্য আগবঢ়াইছোঁ। লেভেলত অসমত কনস্পিৰেচি চলি আছে, আমাৰ মানুহে আন্দাজে কৰিব পৰা নাই। আমাৰ বাতৰি কাকতে আকৌ কি লিখে, ইমান ভাল আজমলৰ ট্ৰেইনিং চেণ্টাৰৰ পৰা ইমান ল'ৰা মেডিকেল পাইছে, তোৰে চিট খাই আছে, আকৌ তয়ে লিখ। উল্টা লিখিব লাগে যে আজমলে যদি ইমান ডাঙৰ চেণ্টাৰ কৰিছে আমি কিয় কৰিব নোৱাৰো, সাহিত্য সভাই কিয় কৰিব নোৱাৰো। আমি লিখিব লাগে সেইটো যে লাচিত সেনাই কিয় কৰিব নোৱাৰে, সাহিত্য সভাই কিয় কৰিব নোৱাৰে। আমি প্ৰতিযোগিতা লগাব লাগে। উল্টাই আমি এনেকে লিখি দিওঁ যে আমাৰো যাতে ছোৱালীবিলাক আজমলতা ট্ৰেইনিং ল'ব যায় আৰু লাভ জেহাদৰ বলি হয়। আমি তেনেকে লিখি দিওঁ কথা বতৰাবিলাক। আমি যিখিনি সিহঁতি কৰিব নোৱাৰে সেইখিনি আমি বুজাই বঢ়াই কৰি দিওঁ। যেনেকে গুৱাহাটী ইউনিভাৰ্চিটি লেভেলত অসমত কনস্পিৰেচি চলি আছে, আমাৰ মানুহে আন্দাজে কৰিব পৰা নাই। আমাৰ বাতৰি কাকতে আকৌ কি লিখে, ইমান ভাল আজমলৰ ট্ৰেইনিং চেণ্টাৰৰ পৰা ইমান ল'ৰা মেডিকেল পাইছে, তোৰে চিট খাই আছে, আকৌ তয়ে লিখ। উল্টা লিখিব লাগে যে আজমলে যদি ইমান ডাঙৰ চেণ্টাৰ কৰিছে আমি কিয় কৰিব নোৱাৰো, সাহিত্য সভাই কিয় কৰিব নোৱাৰো। আমি লিখিব লাগে সেইটো যে লাচিত সেনাই কিয় কৰিব নোৱাৰে, সাহিত্য সভাই কিয় কৰিব নোৱাৰে। আমি প্ৰতিযোগিতা লগাব লাগে। উল্টাই আমি এনেকে লিখি দিওঁ যে আমাৰো যাতে ছোৱালীবিলাক আজমলতা ট্ৰেইনিং ল'ব যায় আৰু লাভ জেহাদৰ বলি হয়। আমি তেনেকে লিখি দিওঁ কথা বতৰাবিলাক। আমি যিখিনি সিহঁতি কৰিব নোৱাৰে সেইখিনি আমি বুজাই বঢ়াই কৰি দিওঁ। যেনেকে গুৱাহাটী ইউনিভাৰ্চিটি লেভেলত অসমত কনস্পিৰেচি চলি আছে, আমাৰ মানুহে আন্দাজে কৰিব পৰা নাই। আমাৰ বাতৰি কাকতে আকৌ কি লিখে, ইমান ভাল আজমলৰ ট্ৰেইনিং চেণ্টাৰৰ পৰা ইমান ল'ৰা মেডিকেল পাইছে, তোৰে চিট খাই আছে, আকৌ তয়ে লিখ। উল্টা লিখিব লাগে যে আজমলে যদি ইমান ডাঙৰ চেণ্টাৰ কৰিছে আমি কিয় কৰিব নোৱাৰো, সাহিত্য সভাই কিয় কৰিব নোৱাৰো। আমি লিখিব লাগে সেইটো যে লাচিত সেনাই কিয় কৰিব নোৱাৰে, সাহিত্য সভাই কিয় কৰিব নোৱাৰে। আমি প্ৰতিযোগিতা লগাব লাগে।
উল্টাই আমি এনেকে লিখি দিওঁ যে আমাৰো যাতে ছোৱালীবিলাক আজমলতা ট্ৰেইনিং ল'ব যায় আৰু লাভ জেহাদৰ বলি হয়। আমি তেনেকে লিখি দিওঁ কথা বতৰাবিলাক। আমি যিখিনি সিহঁতি কৰিব নোৱাৰে সেইখিনি আমি বুজাই বঢ়াই কৰি দিওঁ। যেনেকে গুৱাহাটী ইউনিভাৰ্চিটি লেভেলত অসমত কনস্পিৰেচি চলি আছে, আমাৰ মানুহে আন্দাজে কৰিব পৰা নাই। আমাৰ বাতৰি কাকতে আকৌ কি লিখে, ইমান ভাল আজমলৰ ট্ৰেইনিং চেণ্টাৰৰ পৰা ইমান ল'ৰা মেডিকেল পাইছে, তোৰে চিট খাই আছে, আকৌ তয়ে লিখ। উল্টা লিখিব লাগে যে আজমলে যদি ইমান ডাঙৰ চেণ্টাৰ কৰিছে আমি কিয় কৰিব নোৱাৰো, সাহিত্য সভাই কিয় কৰিব নোৱাৰো। আমি লিখিব লাগে সেইটো যে লাচিত খানাই কিয় কৰিব নোৱাৰে, সাহিত্য সভাই কিয় কৰিব নোৱাৰে। আমি প্ৰতিযোগিতা লগাব লাগে। উল্টাই আমি এনেকে লিখি দিওঁ যে আমাৰো যাতে ছোৱালীবিলাক আজমলতা ট্ৰেইনিং ল'ব যায় আৰু লাভ জেহাদৰ বলি হয়। আমি তেনেকে লিখি দিওঁ কথা বতৰাবিলাক। আমি যিখিনি সিহঁতি কৰিব নোৱাৰে সেইখিনি আমি বুজাই বঢ়াই কৰি দিওঁ।